এইটো চাওক 1 মিনিট হৈছে, এইটো হৈছে মোৰ একাউণ্ট আৰু বাকী এইটো হৈছে CM ছাৰৰ একাউণ্ট হিমন্ত বিশ্ব শৰ্মা। ইয়াত লিখিছে চাওক 1 লাখ নিযুক্তি বা ইতিমধ্যে সম্পূৰ্ণ কৰিলে। এতিয়া নতুনকৈ আৰু 4,000 পোষ্ট আহিবলৈ গৈছে অসম পুলিচত। বৰ্তমান কিছু সময়ৰ আগতে আপডেট দিছে, 1 মিনিট হৈছে, এইটো চাই লওক। নমস্কাৰ, জাষ্ট এটা ভাল খবৰ আহি পৰিছে। মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ নিজা অফিচিয়েল যি চেনেল বা পেজ বা তেখেতৰ যি একাউণ্ট আছে, অকণমান আগত আপডেট দিছে, হয়তো 1 মিনিটো হোৱা নাই, যে নতুনকৈ 4,000 পোষ্ট আহিবলৈ গৈছে অসম আৰক্ষীৰ। আৰু হয়তো খুব সোনকালে এপ্লাইও হ'ব, কিন্তু এপ্লাই ডেট বা তাৰিখ একো মেনশ্যন কৰা নাই। কিন্তু বৰ্তমান তেওঁ উল্লেখ কৰিছে যে আজি কিছু সময় বা মুহূৰ্তৰ আগতে তেওঁ আপডেট দিছে যে 1 লাখ চাকৰি সমাপ্ত হৈ গ'ল যিহেতু, আৰু পুনৰ এতিয়া আকৌ নতুনকৈ 4,000 অসম পুলিচৰ পোষ্ট আহিবলৈ গৈ আছে খুব সোনকালে। এতিয়া আপডেটটো চাওক, ভিডিঅ'টো চাওক, খুব বেছি শ্বেয়াৰ কৰক। ভাল খবৰ যে অসম পুলিচত নতুনকৈ আকৌ এপ্লাই হ'বলৈ গৈ আছে 4,000 অসম পুলিচৰ পদৰ। আৰু এইটো হৈছে মোৰ একাউণ্ট আৰু বাকী এইটো হৈছে CM ছাৰৰ একাউণ্ট। ইয়াত লিখিছে যে 1 লাখ নিযুক্তিৰ লক্ষ্যত অতিক্ৰম কৰি অসমৰ যুৱ সমাজৰ বাবে 2 লক্ষাধিক সুযোগ সৃষ্টিৰ প্ৰতিশ্ৰুতিৰ দিশে আমি আগবাঢ়িছোঁ। অসমৰ যুৱক যুৱতীৰ বাবে আন এক আশা আৰু নিযুক্তি লাভৰ বাৰ্তা কঢ়িয়াই আহি আছে অসম আৰক্ষীত 4,000 নতুন চাকৰি। বহুত ভাল খবৰ। আৰু লগতে শীঘ্ৰেই অসম আৰক্ষীত 4,000 নতুন চাকৰি, 1 লাখ চাকৰি প্ৰতিশ্ৰুতি পূৰণৰ লক্ষ্যৰ যুৱ প্ৰজন্মৰ বাবে 2 লাখ চাকৰিৰ লক্ষ্য। গতিকে ভাল খবৰ আহি গৈছে, অসম পুলিচত হয়তো খুব সোনকালে এপ্লাই হ'ব।